ডাঙৰীয়াক হত্যা কৰিছে তেখেতে হেমন্ত বিশ্ব শৰ্মাनि केस आसामनि CMनि केस मोखाङाव सावरायजानाय फैदों जोंहा NDB-फोरनि केसफ्राबो गोबाङानो उइथड्र जायाखै PC कर्टनि उनावबो दिनै बेखौ बुफ्रुफैदों आसामनिनो सासे बिथाङाबो सायख'जानाय उखिल गगৈ बिथाङा मा फोरमायदों नैबे भिडिअनि गेजेरजों मोननो हागोन অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তদন্ত তেখেতে নকৰে চৰকাৰে নকৰে তদন্ত আমি নিজে নিজৰ তদন্ত কৰিব লাগে এই টেকনিকটো আমাৰ নাই মানে নিজে নিজৰ তদন্ত কৰাৰ টেকনিকটো আমাৰ নাই মানে কেনেকে নিজে নিজৰ তদন্ত কৰিব লাগে সেই সম্পৰ্কে কোনো মেথডলজি আমি নাজানো মানে বোধহয় হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ তদন্তৰ মেথডলজি জানে কাৰণ তেওঁ টাডা গোচৰৰ যেটো কেছ আছিল আপোনালোকে সকলোৱে জানে যে আমাৰ ঘৰৰ ওচৰতে এক্সটৰশনৰ কাৰণে যেটো ধৰা পৰিছিল তেওঁ পইচা তুলিবলৈ আহি আলফাৰ নামত পইচা তুলিছিল ধৰা পৰি তেওঁ যেটো মাৰ খাইছিল হেতু তেওঁ নিজে নিজৰ তদন্তটো কৰাৰ কাৰণেহে থানাৰ পৰা চাৰ্জশিটখিনি নাইকিয়া হৈ গৈছিল আৰু কোৰ্টৰ পৰা তেখেতৰ চাৰ্জশিটখিনি নাইকিয়া হৈ কেছটোৱে লাপত্তা হৈ গৈছিল গতিকে নিজে নিজৰ কেনেকে তদন্ত কৰিব পাৰি সেই তদন্তৰ টেকনিকটো আমি নাজানো হিমন্ত বিশ্ব শৰ্মাই জানে আমাক হিমন্ত বিশ্ব শৰ্মাই যদি শিকাই দিয়ে আৰু হেতু যদি নৈতিকতাৰ প্ৰশ্নৰ পৰা শুদ্ধ বুলি ভাবো তেতিয়া হলে আমি হেতু নিজে নিজৰ তদন্তটো কৰি চাব পাৰো মুখ্যমন্ত্ৰীৰ ওপৰত যেতিয়া অভিযোগ উঠিছিল যে উজান বজাৰত মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াক হত্যা কৰিছে তেখেতে হেতু গোচৰত তেখেতে জেল খাইছিল আৰু সেই জেল খোৱা যেটো গোচৰ সেই জেল খোৱা গোচৰটোত গোটেই আপোনাৰ চাৰ্জশিট কোৰ্টৰ পৰা আৰু থানাৰ পৰা নাইকিয়া কৰি দিছিল হিমন্ত বিশ্ব শৰ্মাই নিজে অৰ্থাৎ তেখেতে নিজে নিজৰ গোচৰ তদন্ত কৰি গোচৰৰ কাগজ পত্ৰবিলাককে তেওঁ নাইকিয়া কৰি দিছিল এটা তেনেকুৱা ধৰণৰ কিবা যদি নৈতিকভাৱে এনেকুৱা ধৰণৰ খুব সবল কিবা যদি পদ্ধতি তেখেতে আমাক দেখুৱাই দিব পাৰে তেতিয়া হলে আমি তেনেকুৱা তদন্তটো কৰি চাব পাৰো নিজে নিজৰ তদন্ত আৰু এটা নিজে নিজৰ তদন্ত তেখেতক কৰা দেখিছো হেতু হল তেখেতে কি কয় এটো এই চিট ফান্ডটো সাৰদা কেলেংকাৰী তেখেতৰ নামটো ওলোৱাৰ পাছত তেখেতে ৰাজসাক্ষী হৈ গল জানেনে ৰাজসাক্ষী মানে কি বস্তু এটো বৰ ভয়ংকৰ বস্তু ৰাজসাক্ষী মানে হয় মই এই কেলেংকাৰীটো জড়িত হয় মই জানো মোক আপোনালোকে জেলত নিদিব মই কথাবিলাক কৈ দিম সব কথাবিলাক সাক্ষী হৈ এটো হল ৰাজসাক্ষী গৰে হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে মই সাৰদা কেলেংকাৰীত জড়িত হৈ থকাটো হয় এটি লিগেলি প্ৰুফড সেইকাৰণে তেওঁ জেলত নোযোৱাকে সাৰদা কেলেংকাৰীৰ পৰা বহুত মানুহ জেলত গল কিন্তু তেওঁ জেলত নোযোৱাকে এতিয়ালৈকে আছে তেনেকুৱা ধৰণৰ নিজে নিজৰ তদন্ত কৰা কিবা কৌশল যদি আমাক শিকাই দিব পাৰে আৰু নৈতিকভাৱে হেতু ঠিকে আছে বুলি ভাবিলে আমি হেতু তদন্ত কৰি চাব পাৰো উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী লুই বাজাৰ কেলেংকাৰী এইবিলাক কেলেংকাৰীটো হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ তদন্ত কৰি নিজকে যিধৰণে চাৰ্টিফিকেট দি আছে সেই কৌশলটো আমি এতিয়ালৈকে আয়ত্ত কৰা নাই সেই কৌশলটো আয়ত্ত কৰিবলৈ মনো নাই ইমান ভাল নৈতিকতা আমাৰ নাইও গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে প্ৰভু আপোনাৰ কথা এতিয়া অসমত শেষ কথা আপোনাৰ কথা এতিয়া আইন অসমত গতিকে আপুনি যেহেতু ৰজা আমি সকলোবিলাক প্ৰজা প্ৰভু আমাক নৈতিকতা কি বস্তু এবাৰ শিকাই দিয়ক প্ৰভু আপুনি নিজে নিজক কেনেকে তদন্ত কৰিব পাৰে আপুনি এবাৰ শিকাই দিয়ক কাৰণ আপুনি কোৱা কথাটোৱে এতিয়া ভগৱানৰ বেদবাক্য ভগৱানৰ বাক্য আৰু আপুনি কোৱা কথাটোৱে এতিয়া ৰজাৰ বাক্য আমি প্ৰজাবিলাকে সবে মানিবলৈ বাধ্য কাৰণ আমি এখন হিটলাৰৰ দেশত বসবাস কৰিছো